নমস্কাৰ জনাইছোঁ। আজি দুটা বিশেষ গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত আপোনালোকক সম্বোধন কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া। তেখেতে প্ৰথমতে আপোনালোকক সম্বোধন কৰিব। ৰঞ্জিত দা। সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে সবেই জানেই মাননীয় মুখ্যমন্ত্ৰী ডাভোছলৈ গৈছিলে। ছুইজাৰলেণ্ডৰ ডাভোছ চহৰত ৱৰ্ল্ড ইকনমিক ফৰামৰ যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশনত ভাৰতীয় যিটো প্ৰতিনিধি দলত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আছিল। আৰু মুখ্যমন্ত্ৰী হিচাপে অসমৰ পৰা বা উত্তৰ পূৰ্বাঞ্চলৰ পৰা সেই কনফাৰেন্সলৈ যোৱা প্ৰথমজন ব্যক্তি। মাননীয় মুখ্যমন্ত্ৰীয়ে ডাভোছৰ পৰা অসমৰ সমৃদ্ধিৰ কাৰণে তেখেতে অসমক যি প্ৰকাৰে তাত প্ৰেজেণ্টেশ্যন কৰিলে বা অসমৰ যি প্ৰকাৰৰ ব্ৰেণ্ডিং হ'ল ডাভোছ কনফাৰেন্সত, সেই ব্ৰেণ্ডিঙে অনাগত দিনত অসমক এটা নতুন মাত্ৰা প্ৰদান কৰিব। অসমৰ অৰ্থনীতিয়ে হওক বা অসমৰ সমাজ জীৱনে হওক বা অসমৰ যুৱ প্ৰজন্মৰ স্কিলৰ যিখিনি ডেভেলপমেণ্ট হ'ব লাগে, সেই ডেভেলপমেণ্টটোৱে এটা নতুন মাত্ৰা পাব। বিশেষকৈ অসমৰ টুৰিজিম আৰু অসমৰ চাহ উদ্যোগ, এই দুটা ক্ষেত্ৰত বিশাল ইনভেষ্টমেণ্টৰ এটা সম্ভাৱনা আমি দেখা পাইছোঁ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভে হওক বা তেওঁ অন্যান্য সামাজিক মাধ্যমৰ জৰিয়তে যিখিনি তথ্য ৰাজহুৱা কৰিছে, সেই তথ্যসমূহৰ পৰা আমি সকলো অসমৰ ৰাইজ অৱগত হৈছে 1 লাখ কোটিতকৈও বেছি ধন অসমলৈ আহিব অনাগত সময়ত। আৰু ই অসমৰ সামগ্ৰিকভাৱে অসমৰ মানে উন্নয়নত এটা বিশেষ ভূমিকা পালন কৰিব। আৰু এই যি ডাভোছ কনফাৰেন্সৰ যিটো মুখ্যমন্ত্ৰীৰ পাৰ্টিচিপেশ্যন, অংশগ্ৰহণ, সেই অংশগ্ৰহণে অসম সম্পৰ্কত তথা উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কত দক্ষিণ পূব এছিয়াৰ যিটো জিঅ'পলিটিক্স, সেই জিঅ'পলিটিক্সত আমাৰ এই অঞ্চলৰ, আমাৰ এই ভূখণ্ডৰ যিটো ভূমিকা হ'ব পাৰে, সেই ভূমিকাক এটা আন্তঃৰাষ্ট্ৰীয় ৰূপ দিলে। আৰু সমগ্ৰ অসমৰ সম্পদ, অসমৰ সম্ভাৱনা, অসমৰ পৰিৱেশ, অসমৰ ৰাজনীতি, অসমৰ মানৱ সম্পদে মুখ্যমন্ত্ৰীৰ ডাভোছ ভ্ৰমণৰ পিছত, মুখ্যমন্ত্ৰীৰ ডাভোছত অনুষ্ঠিত হোৱা ৱৰ্ল্ড ইকনমিক ফৰামৰ কনফাৰেন্সৰ পিছত আন্তঃৰাষ্ট্ৰীয় ৰূপ পাইছে। আৰু ই অসমৰ কাৰণে অত্যন্ত শুভ সংকেত। এই শুভ সংকেত যে ইয়াৰ পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় যিবিলাক ইনভেষ্টৰ আছে, মাল্টিনেশ্যনেল কোম্পানীজ হওক বা বিভিন্ন দেশ হওক, তেওঁলোকৰ ইনভেষ্টমেণ্টটো ডাইৰেক্ট আমাৰ ৰাজ্যখনলৈ ফ্ল' হোৱা, অৰ্থাৎ ইয়ালৈ বৈ অহাৰ এটা সম্ভাৱনা প্ৰকট হৈ পৰিছে। আপোনালোকে জানে গেৰিকন IBMৰ ভাইচ চেয়াৰমেন হয়, তেওঁ ফেব্ৰুৱাৰী মাহত অসমলৈ আহিব। এনেদৰে IBMৰ দৰে ৱৰ্ল্ডৰ টপ 100 ৰেংকিং কোম্পানীৰ মানুহ অসমলৈ পোনপটীয়াভাৱে ইনভেষ্টমেণ্টৰ সন্ধান কৰিবলৈ অহাটো এইটো প্ৰথম ঘটনা হ'ব। তাৰপিছত চিনপ'চিছ, কোৱালকম, এনালগ ডিভাইচেছ, থাৰ্মোফিচাৰ, হনিবেল আৰু হেংকলৰ দৰে যিবিলাক ছেমি কণ্ডাক্টৰ বনোৱা কোম্পানী আছে, ৱৰ্ল্ডৰ টপ ৰেংকিং কোম্পানী, সেই কোম্পানীবিলাকেও অসমত ইনভেষ্টমেণ্ট কৰাৰ কাৰণে তেওঁলোকে মানে ছিগনেল দিছে। তেওঁলোকে কৈছে যে আমি অসমত যাম, অসমত ইনভেষ্টমেণ্ট কৰিম। আৰু অনাগত সময়ত এই কোম্পানীবিলাক অসমলৈ আহিব, তেওঁলোকে অসমৰ পৰিৱেশ অধ্যয়ন কৰিব, অসমৰ ইয়থ পাৱাৰৰ স্কিল তেওঁলোকে চাব আৰু অসমত ইনভেষ্টমেণ্ট কৰাৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিব। তেওঁলোকে নিজে এই কথাটো ঘোষণা কৰিছে। ৱৰ্ল্ড ইকনমিক ফৰামত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমেৰিকাৰ 2খন ৰাজ্যৰ গভৰ্ণৰক লগ পাইছে, ফ্ৰান্সৰ কমাৰ্চ মিনিষ্টাৰক লগ পাইছে, জাৰ্মানীৰ মিনিষ্টাৰক লগ পাইছে, তাৰপিছত অন্যান্য দেশৰ মিনিষ্টাৰক লগ পাইছে। তেওঁলোকৰ লগত ব্যক্তিগত লেভেলত কথা পাতিছে। ব্যক্তিগত লেভেলত কথা পাতি তেওঁলোকক আমাৰ ৰাজ্যখনলৈ অনাৰ কাৰণে প্ৰয়াস কৰিছে। আৰু তেওঁলোকেও আগ্ৰহ প্ৰকাশ কৰিছে যে অনাগত সময়ত তেওঁলোক অসমত ইনভেষ্টমেণ্টৰ কাৰণে আহিব। এতিয়া এই গোটেই মুখ্যমন্ত্ৰীৰ যিটো ইনিচিয়েটিভ, যোৱা 3-4 দিন মুখ্যমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত গৈ অসমৰ সমৃদ্ধিৰ কাৰণে, অসমৰ সমৃদ্ধি মানে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধি, অসমৰ সমৃদ্ধিয়ে অসমৰ বিকাশে উত্তৰ পূৰ্বাঞ্চললৈ সমৃদ্ধি কঢ়িয়াই আনে, সেই কথাটো তেখেতে ডাভোছত কৈছে, মানে অতি উৎসাহেৰে কৈছে। আৰু সেই কথাটোক তাত মানুহে স্বীকাৰো কৰিছে। গতিকে যিখিনি ইনিচিয়েটিভ ল'লে, সেই ইনিচিয়েটিভ এক অভূতপূৰ্ব। আৰু যিটো তেওঁ অহোপুৰুষাৰ্থ কৰিছে, এই অহোপুৰুষাৰ্থই অসমখনৰ এটা সোণালী যুগ, অনাগত সময়ত এটা সোণালী যুগৰ শুভাৰম্ভণি তেখেতে নেতৃত্ব দিছে আৰু তাক আগবঢ়াই লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছে। কিন্তু একে সময়তে আপোনালোকে দেখিছে অসমৰ বিৰোধী নেতাসকলে, যিসকল লোকে অসমত উন্নয়ন নিবিচাৰে, যিসকল লোকে অনগ্ৰসৰ কৰি ৰাখি সেই অনগ্ৰসৰতাক লৈ ৰাজনীতি কৰিব বিচাৰে,
প্ৰথমতে উন্নয়ন নিবিচাৰে, উন্নয়ন হ'ব নিদিয়ে, অনগ্ৰসৰৰ পৰা উন্নয়নৰ প্ৰতি যিটো গতি সেই গতিটোক তেওঁলোকে স্থবিৰ কৰিব খোজে আৰু সেই অনগ্ৰসৰতাক লৈ তেওঁলোকে আন্দোলন কৰি ৰাজনীতি কৰিব খোজে। তেনেকুৱা কিছু ৰাজনৈতিক ব্যক্তি আমাৰ ৰাজ্যখনত আছে। সেই ৰাজনৈতিক ব্যক্তিসকলে মাননীয় মুখ্যমন্ত্ৰীৰ ডাভোছ যাত্ৰা আৰু ডাভোছত তেখেতে কৰা যিখিনি কাম কাজ, তেখেতে অসমৰ কাৰণে যিখিনি কৰিলে তাৰ তেওঁলোকে উপলুঙা কৰিবলৈ প্ৰয়াস কৰিছে। আমি তেনেদৰে উপলুঙা কৰা ৰাইজৰ দলৰ সভাপতি তথা সন্মানীয় বিধায়ক শিৱসাগৰ বিধানসভা সমষ্টিৰ অখিল গগৈক আজি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আমি তেখেতক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেখেতৰ যি মন্তব্য, যিটো হয়তো মই আপোনালোকৰ সন্মুখত ক'বলৈ লাজ পাম, তেখেতে যিখিনি শব্দ ব্যৱহাৰ কৰিছে, এজন সুস্থ মানসিকতাৰ মানুহে আৰু জনসাধাৰণৰ নেতৃত্ব দিয়া মানুহে তেনেধৰণৰ শব্দ কেতিয়াও ব্যৱহাৰ নকৰে সাংবিধানিক পদত থকা মানুহৰ বিৰুদ্ধে। আৰু কোনটো কামত তেখেতে বিৰোধিতা কৰিছে? যিটো অসমৰ উন্নয়নৰ কাৰণে কৰা প্ৰয়াসৰ তেখেতে বিৰোধিতা কৰিছে। প্ৰথমতে গৌৰৱ গগৈয়ে বিৰোধিতা কৰিলে, পৰৱৰ্তী সময়ত গৌৰৱৰ সুৰত সুৰ মিলাই আৰু গৌৰৱৰ ওচৰত থিয় হোৱাৰ হেঁপাহ লৈ য'তে ত'তে জঁপিয়াই ফুৰা অখিল গগৈয়ে সেই কথাটো কৈছে। গতিকে আমি অখিল গগৈৰ এই গোটেই প্ৰয়াসক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু উন্নয়নৰ ক্ষেত্ৰত আজি অসমৰ জনসাধাৰণ, সমগ্ৰ অসমৰ যুৱ শক্তি, অসমৰ নাৰী শক্তি আজি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আছে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকে সহযোগ কৰাৰ কথা বা তেওঁলোকৰ সহমৰ্মিতা ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু সেয়া আমি দৃশ্য আমি অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ থকা বিশাল বিশাল সমাৱেশবিলাকত দেখা পাইছোঁ। আৰু সেই সমাৱেশবিলাক দেখি হয়তো অখিল গগৈৰ দৰে যিবিলাক চৰিত্ৰ আছে অসমৰ ৰাজনীতিত, মানে এইটো কি বুলি কয়, আপোনাৰ চাৰ্কাছৰ যিবিলাক চৰিত্ৰ আছে সেই চৰিত্ৰবিলাকে এনেকৈ উপলুঙা কৰিবলৈ আৰম্ভ কৰিছে। আচলতে তেওঁৰ বক্তব্য, অখিল গগৈৰ যিখিনি বক্তব্য মাননীয় মুখ্যমন্ত্ৰীৰ ডাভোছ সম্পৰ্কত, সেইটো হতাশাগ্ৰস্ততাৰ এটা স্পষ্ট ৰূপহে। আচলতে তেওঁলোক হতাশ হৈছে, মানুহৰ ওচৰত গৈ কি ক'ব, সেইকাৰণে তেওঁলোকে ক'ৰবাত চুমা খাইছে, ক'ৰবাত খাবতি ধৰিছে, এনেকুৱা কামবিলাক কৰিবলৈ আৰম্ভ কৰিছে। মূলতঃ ডাভোছ সম্পৰ্কত আমাৰ দলৰ ফালৰ পৰা আমি যিখিনি কথা ক'ব লগা আছিল সেইখিনি মই আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। ইয়াৰ পিছতে মোৰ সতীৰ্থ জয়ন্ত কুমাৰ গোস্বামীয়ে আপোনালোকক ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কত কিছু বক্তব্য আগবঢ়াব। ধন্যবাদ। ইমান দূৰ নহয় শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি সকলোৱে জানো যে বৰ অসম প্ৰতিষ্ঠা কৰিছিলে স্বৰ্গদেউ চাওলুং চুকাফাই। 7 ৰাজক একত্ৰিত কৰি, অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি তেওঁ বৰ অসম প্ৰতিষ্ঠা কৰিছিলে। আৰু একে সময়তে আহোমৰ তথা মুছলমানৰ তীব্ৰ আক্ৰমণ কোনো কাৰণতে অসমৰ ভূমিত থিতাপি ল'ব নোৱাৰাকৈ তেওঁলোকক হাজাৰ যোজন দূৰলৈকে খেদি পঠাইছিল। অসমীয়া বীৰত্ব প্ৰকাশ কৰিছিল সেই আহোম স্বৰ্গদেউসকলে। একে সময়তে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৰ অসম প্ৰতিষ্ঠা কৰিছিল। সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি নৱবৈষ্ণৱ পন্থ প্ৰতিষ্ঠা কৰি বৰ অসম প্ৰতিষ্ঠা কৰিছিলে, য'ত চানখাইৰ দৰে ইছলাম ধৰ্মী লোককো তেওঁৰ ইছলাম ত্যাগ কৰাই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা নৱবৈষ্ণৱ পন্থত আনি সনাতনী হিন্দু পৰম্পৰালৈকে তেওঁক পৰাৱৰ্তন কৰিছিল। সেইখন বৰ অসম শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি গৈছে। কিন্তু কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে এখন নতুন বৰ অসম প্ৰতিষ্ঠা কৰিবৰ কাৰণে যাত্ৰা আৰম্ভ কৰিছে। সেই যাত্ৰা 11 জানুৱাৰী 2026 চনত ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছৰ মঞ্চৰ পৰা দিয়া সেই হুংকাৰ, এই হুংকাৰৰ দ্বাৰা প্ৰেৰণা পাইছে গৌৰৱ গগৈ ডাঙৰীয়াই। এই হুংকাৰ দিছিল, ৰেজাউল কৰিমে হুংকাৰ দিছিল যে শিৱসাগৰক ধুবুৰী বনাম, তিনিচুকীয়াক ধুবুৰী বনাম, অৰ্থাৎ খিলঞ্জীয়া অধ্যাদূষিত অঞ্চলসমূহত ধুবুৰীৰ পৰা মিয়া আনি তাত মিয়া অধ্যাদূষিত অঞ্চললৈকে ৰূপান্তৰিত কৰিম, এই হুংকাৰ ৰেজাউল কৰিমে দিছিল। যদিও বা ৰেজাউল কৰিম এক বিশেষ পৰিস্থিতিত কংগ্ৰেছত থাকিব নোৱাৰিলে,
কিন্তু ৰেজাউল কৰিমে যি বাৰ্তা কংগ্ৰেছলৈ প্ৰেৰণ কৰিলে, কংগ্ৰেছৰ মজিয়াৰ পৰা প্ৰেৰণ কৰিলে, সেই বাৰ্তাক গৌৰৱ গগৈয়ে সঠিকভাৱে অনুধাৱন কৰিলে আৰু সেই তাৰ পিছৰে পৰা অসমত এক নতুন বৰ অসম প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ যাত্ৰা আৰম্ভ কৰিছে, যি যাত্ৰাই সেই চাওলুং চুকাফাৰ সেই বৰ অসম, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই বৰ অসমক নৎসাত কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। তেওঁলোকক অপমানিত কৰিলে, অসমীয়া জাতিক অপমানিত কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি প্ৰচেষ্টা, অসমক মিয়া অধ্যাদোষিত অঞ্চল হিচাপে পৰিৱৰ্তন কৰিবৰ কাৰণে যি তেওঁৰ প্ৰচেষ্টা, কংগ্ৰেছৰ যি দীৰ্ঘদিনীয়া প্ৰচেষ্টা, তেওঁ পুনৰবাৰ তেওঁ সেনাপতি হিচাপে তাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে, তাক ভাৰতীয় জনতা পাৰ্টীয়ে কোনো কালে বাস্তৱত ৰূপায়িত কৰিবলৈ নিদিয়ে। গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি, গৌৰৱ গগৈ ডাঙৰীয়াৰ এই যাত্ৰাক অসমৰ জনসাধাৰণে প্ৰতিহত কৰিবৰ কাৰণে অসমবাসী সন্মানীয় ৰাইজক আমি আহ্বান ৰাখিছোঁ। আপোনালোকে এটা কথা চাব, আজি গৌৰৱ গগৈ ডাঙৰীয়াই কিছু বক্তব্য যোৱা সময়ছোৱাত কৰি আছে। তেওঁ কৈছে যে তেওঁ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ কাৰণে চৰকাৰে লোৱা কেতবোৰ সিদ্ধান্তক তেওঁ নৎসাত কৰিছে, তেওঁক উপলুঙা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 6 লক্ষ মানুহক ভূমিৰ পট্টা প্ৰদান কৰিলে, 6 লক্ষ খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা প্ৰদান কৰিলে। তেওঁ সেই যি সিদ্ধান্ত চৰকাৰৰ, সেই সিদ্ধান্তকো তেওঁ উপলুঙা কৰিছে। একেটা সময়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাজুলী, বৰপেটা, বৰদোৱাক আৰু ভূমি সংৰক্ষণ কৰিলে, চিৰকালৰ কাৰণে খিলঞ্জীয়াৰ কাৰণে